প্ৰকৃতিৰ অকৃত্ৰিম বন্ধু মৰাণৰ ভৰত বৰা আৰু এখন ধনেশ পুখুৰী গাঁও। মৰাণৰ টেপৰচালিবাম গাঁৱৰ ভৰত বৰা বিগত 28 বছৰে তেওঁ নীৰৱে নিজকে উৎসৰ্গা কৰি আহিছে পক্ষীকুলৰ সেৱাত। প্ৰকৃতিৰ এইগৰাকী অকৃত্ৰিম বন্ধু এতিয়া আহত পক্ষীৰ বাবে হৈ পৰিছে এক সঞ্জীৱনী সুধা। ক'ৰবাত পক্ষী আহত হোৱাৰ খবৰ পালেই দৌৰি যায় ভৰত বৰা। সম্পূৰ্ণ নিজা প্ৰচেষ্টা আৰু গাঁঠিৰ ধন ভাঙি তেওঁ এতিয়ালৈকে ধনেশ, বৰটোকোলা, ফেঁচাকে ধৰি শতাধিক পক্ষীক চিকিৎসাৰে নতুন জীৱন দিছে আৰু সুস্থ হোৱাৰ পিছত মুকলি আকাশলৈ এৰি দিছে। তেওঁৰ এই নিস্বাৰ্থ সেৱাৰ প্ৰতি আস্থা ৰাখি খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীসকলেও উদ্ধাৰ কৰা আহত পক্ষী তেওঁৰ হাততে অৰ্পণ কৰে। শেহতীয়াকৈ বন বিভাগে চমজাই দিয়া দুহাল আঘাতপ্ৰাপ্ত ধনেশ পক্ষীৰ চিকিৎসা অব্যাহত ৰাখিছে তেওঁ। নিজা বাসগৃহত শুশ্ৰূষা কৰা এই পক্ষীসমূহ চাবলৈ দেশী বিদেশী পৰ্যটকো আহে ভৰত বৰাৰ গৃহলৈ। আনহাতে ভৰত বৰা আৰু একাংশ স্থানীয় যুৱকৰ প্ৰচেষ্টাত অঞ্চলটো এতিয়া বিলুপ্তিপ্ৰায় ধনেশ পক্ষীৰ নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে। সৰ্বতে পৰিচিত হৈ পৰিছে ধনেশ পক্ষীৰ গাঁও হিচাপে। বিশেষকৈ আজি 28 বছৰো অধিকেই হ'ল মোৰ জীৱনৰ যিখিনি মই মনে ভাবা যিখিনি কাম হাতত ল'লোঁ। গতিকে আজি বৰ্তমান মই 60টাতকৈ বেছিকৈ ধনেশ পক্ষী মোৰ হাতত এতিয়া মোৰ আৰোগ্যশালালৈ আহিলে আৰু ভাল হৈ গ'ল। এতিয়া বৰ্তমানলৈকে 4টা আছে। বিশেষকৈ মাকজনীয়ে খাব পৰা হ'ল নিজেই, আৰু 2টা মতা চৰাই পোৱালিকেইটাও খাব পৰা হ'ল, উৰিছে। এটা মাত্ৰ উৰিব পৰা নাই। গতিকে সি ভাল হ'লে গোটেই 4টি একেলগতে উৰুৱাই দিব পাৰিম। আৰু লগতে বিভিন্ন ধৰি লওক পশু পক্ষী আহে, বিভিন্ন ঠাইৰ পৰা আহে। সকলোকে শুশ্ৰূষা কৰি ভাল লাগে। আৰু শুশ্ৰূষা কৰা মানে কি, এটা মনৰ আনন্দ। এই মানৱ জীৱন হিচাপে লৈ পানি আমি সকলোৱে আশা কৰে, মানুহৰ প্ৰতি কিবা এটা কিঞ্চিত আশা কৰে, আৰু সিহঁতে সেই আশাতে আমি মগ্ন হৈ থাকোঁ। গতিকে চৰাই চিৰিকটিবিলাক যদি আমি শুশ্ৰূষা কৰিব পাৰোঁ, অন্যান্য কাৰোবাক যদি অকণমান মানুহ হিচাপে যদি অকণমান সহায় জনাব পাৰোঁ, তেতিয়াহ'লে মানৱ জীৱন লোৱাটো আমাৰ সাৰ্থকতা বুলি ভাবোঁ। গতিকে সকলোকে জনাওঁ যে প্ৰকৃতি জীয়াই থাকিবলৈ চেষ্টা কৰক। প্ৰকৃতিৰ কাৰণে আপোনালোকে সকলোৱে দিনত এবাৰ আধা ঘণ্টা হ'লেও চিন্তা কৰক। আৰু প্ৰকৃতিত থকা জীৱ জন্তু, গছ গছনি সিহঁতক নিধন নকৰি সিহঁতক সজাগতে ৰাখিলে আমি মানৱ জাতিটো সুকলমে জীয়াই থাকিবলৈ আমি পাম। গতিকে সকলোৱে যাতে এই ক্ষেত্ৰত আগবাঢ়ি যায় বুলি মই অনুৰোধ থাকিল। আজি 2 দশকৰো অধিক কাল সময় ভৰত বৰা ডাঙৰীয়াই পশু পক্ষীৰ শুশ্ৰূষাত নিজকে আত্মনিয়োগ কৰিছে। তেখেতৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজে মাজে আহৰি উলিয়াই এই যি পশু পক্ষী প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে, তাৰ কাৰণে আমি সমগ্ৰ অঞ্চলটোৱে গৌৰৱ অনুভৱ কৰোঁ। আৰু আমিও আমাৰ অঞ্চলৰ যুৱ বন্ধুসকলে সেউজ ধনেশ পক্ষী আৰু প্ৰকৃতি সংৰক্ষণ সমিতি নামেৰে এটি অনুষ্ঠানৰ জৰিয়তে বৰাদেৱক এই ক্ষেত্ৰত আমি বিভিন্ন সময়ত তেখেতৰ প্ৰয়োজন অনুসাৰে আমি সহায় কৰি আহিছোঁ, আৰু আগলৈকে আমি তেখেতৰ সৈতে এই পদক্ষেপসমূহত আমি সহযোগিতা আগবঢ়াই যাম। ইতিমধ্যে আপোনালোকৰ প্ৰচেষ্টাত এই অঞ্চলটোত বহুতো ধনেশ পক্ষী বিচৰণ কৰিছে, আৰু আৱাসস্থলী হিচাপে গঢ় লৈ উঠিছে এই অঞ্চলটোত। কেনেধৰণে আপোনালোকে সংৰক্ষণ কৰিছে? হয়, নিশ্চিতভাৱে আচলতে আমাৰ এই অঞ্চলটো নগৰৰ পৰা যথেষ্ট ভিতৰুৱা এটি অঞ্চল, আৰু প্ৰকৃতিৰ সুন্দৰ সুষমাৰে পৰিপূৰ্ণ এটা অঞ্চল, য'ত প্ৰদূষণ নাই, প্ৰদূষণমুক্ত, আৰু ধুনীয়া সেউজীয়া গছ গছনিৰে ভৰপূৰ এই অঞ্চলটোত আচলতে ধনেশ পক্ষীৰ দৰে এই চৰাইবিলাকে এনেকুৱা প্ৰদূষণমুক্ত আৰু সেউজী ঠাইত থাকিবলৈ ভাল পায়। আমি তেনেই সৰুৰ পৰা দেখি আহিছোঁ এই চৰাইবিধ মানে আপোনাৰ কলগছ বা অন্যান্য গুটি লগা গছসমূহত বিচৰণ কৰি ফুৰে। আমি তেতিয়া জনা নাছিলোঁ যে এই চৰাইবিধ সাধাৰণতে কি প্ৰকৃতিৰ, কি বৈশিষ্ট্যৰ, কিন্তু ডাঙৰ হোৱাৰ লগে লগে অনুভৱ কৰিলোঁ। আৰু এই ক্ষেত্ৰত ভৰত বৰা ডাঙৰীয়াই যেতিয়া তেখেতে এই পক্ষীসমূহৰ শুশ্ৰূষাত আত্মনিয়োগ কৰিলে, আমিও তেতিয়া সজাগ হ'লোঁ। আৰু অঞ্চলবাসীয়ে এই ক্ষেত্ৰত প্ৰতিদিনে আমাৰ চৰাইসমূহ পোৱাতে আমাৰ ভালেমান চৰাই যাক গছ গছনিসমূহত গুটি খাবলৈ ওলাই যায়, আৰু ৰাইজে নিৰীক্ষণ কৰি খুব ভাল পায়। আৰু বিভিন্ন ঠাইৰ আনকি দেশ বিদেশৰ আমেৰিকা, ফ্ৰান্সৰ পৰাও পৰ্যটক আহিছে আমাৰ এই পক্ষী নিৰীক্ষণ কৰিবৰ কাৰণে। আৰু আমি বৰাদেৱৰ সৈতে যিসমূহ গছত এই চৰাইসমূহে মানে ধুন্দত তেওঁলোক থাকে, সেই গছসমূহ চিনাক্ত কৰি আমি নামফলক আঁৰিছোঁ তাত, যাতে কোনোবা দুষ্কৃতিকাৰীয়ে অপকাৰ কৰিব নোৱাৰে, আৰু ৰাইজ যাতে সজাগ হয় যিসমূহ গছত এই চৰাইসমূহে বাহ লয়, ধুন্দত থাকে, সেইসমূহ যাতে সুৰক্ষিত হৈ থাকে, তেনেকুৱা পদক্ষেপ আমি গ্ৰহণ কৰি আহিছোঁ।